দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত 2024 বৰ্ষৰ বন্ধুত্ব দিৱস পালন সমগ্ৰ ৰাজ্যৰ লগতে লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত বৰ উলহ মালহেৰে বন্ধুত্ব দিৱস পালন কৰা হয়। আজিৰ বন্ধুত্ব দিৱস পালন কাৰ্যসূচীত হগুনবাহী পথাৰ এমি মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী শিক্ষকসকলৰ লগতে শিক্ষকসকলেও অংশগ্ৰহণ কৰে। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলিম উদ্দিনে। দক্ষিণ হগুনবাহী পথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বন্ধুত্ব দিৱসৰ দিনজোৰা কাৰ্যসূচীসমূহৰ ভিতৰত আকস্মিক বক্তৃতা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, নাচ গানৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালি আছিল বিশেষ আকৰ্ষণীয়। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথম 3টা স্থান প্ৰাপ্তসকলক বিভিন্ন ধৰণৰ পুৰস্কাৰ প্ৰদান কৰা হয়। তিনিওখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে মূল্যৱান বক্তব্য আগবঢ়ায়। প্ৰধান শিক্ষক মুছলিম উদ্দিনে বন্ধুত্বৰ বিভিন্ন উদাহৰণেৰে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে। হগুনবাহী পথাৰ এমিএমৰ শিক্ষক আবুল কাছিমে চৰকাৰক এনেধৰণৰ কাৰ্যসূচী বিদ্যালয়সমূহত অনুষ্ঠিত কৰিব দিয়াৰ বাবে ধন্যবাদ জনায়। আজিৰ এই অনুষ্ঠানত তিনিওখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰিও দুৰাবান্দি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ইনামুল হক, হগুনবাহী পথাৰ এমিএমৰ প্ৰধান শিক্ষক গিয়াছউদ্দিন আহমেদ, গৌৰীয়াবুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল হক, সাংবাদিক ইছমাইল হুছেইন ডাঙৰীয়াৰ লগতে পৰিচালনা সমিতিৰ সভাপতি দিলদাৰ হুছেইনকে ধৰি সহকাৰী শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। Very good. My name is Madhubandar. I am a student of class 5 from Goriaburi LP School. Today I am here to recite a poem for start Italians. All things bright and beautiful, all things bright and beautiful, all creations great and small, all things wise and wonderful, the Lord God made them all. Each little flower that open, each little bird that sing, He made their glowing colors, He made their tiny wings. Who has seen the wood? Whether I know you, but and darling, hang trembling. The wood is passing through. Who has seen the wood? Whether you know I, but and darkish. Put the wood, your heads. The wood is passing by. Wood sail on the rivers and ships sail on the seas, but not the sail across the sky are pretty and southern days. There are sails on the rivers as pretty as in seas, but the boat that press heaven and overcomes the tears. A bill, a root from earth to sky are pretty and southern days. এতিয়াও ট্ৰেইনিং প্ৰগ্ৰাম আগৰ পৰা চলি আছে যদিও ইমান ফলপ্ৰসূ হোৱা নাছিলে। এই বছৰৰ চৰকাৰৰ পদক্ষেপ মতে ট্ৰেইনিং প্ৰগ্ৰামৰ কাৰণে খুব জোৰ দিছে। যি জোৰ দিয়াৰ কাৰণে মই আজি সঁচাকৈ নথৈ আনন্দিত যে গোটেইকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পাৰদৰ্শিতা দেখুওৱাৰ কাৰণে তেওঁলোকে এটা সুযোগ পাইছে। ইখন বিদ্যালয়ে সিখন বিদ্যালয়ৰ লগত তুলনামূলকভাৱে কম্পিটিশ্যন কৰিবলৈ এটা সুযোগ পাইছে। এই সুযোগৰ আলম লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতখিনি আগবাঢ়িছে। লিখা পঢ়াৰ ক্ষেত্ৰত হওক, খেল ধেমালিৰ ক্ষেত্ৰত হওক, তিনিখন বিদ্যালয়ৰে নহয়। এই বিদ্যালয়ৰ ট্ৰেইনিং প্ৰগ্ৰামৰ জৰিয়তে তিনিওটা চুবুৰীত, মই 3টা চুবুৰীতে মই উপস্থিত হৈছিলোঁ। তিনিওটা চুবুৰীৰ প্ৰতিজন গাৰ্জেন, প্ৰতিজন অভিভাৱক ইয়াৰ লগত আপ্লুত হৈ আজি মই যিখিনি চাইছোঁ
যে প্ৰতিজন অভিভাৱক মানে আবিৰ্ভূত হৈ প্ৰতিজন ছাত্ৰৰ পিনে চাই আছে আৰু ছাত্ৰ ছাত্ৰীক স্কুলত পঠিওৱাৰ কাৰণে তেওঁলোকে যি অনুপ্ৰাণিত হৈ যি ব্যৱস্থা গ্ৰহণ কৰিলে ৰাতিপুৱা 7 বজাত আহি ল'ৰা ছোৱালী উপস্থিত হৈ গ'ল তাৰ লগত মাকে আহি লৈ গ'ল প্ৰাইভেট স্কুলত যেনেকৈ ল'ৰা ছোৱালীক লৈ আহে আজি তেওঁলোক উৎসাহিত হৈ তেনেকৈ আমাৰ ল'ৰা ছোৱালীসকলক লৈ আনি খেল ধেমালি বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ নিয়াৰ কাৰণে তেওঁলোকে সহায় কৰিলে আমাৰ সকলো ছাত্ৰ ছাত্ৰীকে ধন্যবাদ থাকিল তেওঁলোকে অনুপ্ৰাণিত হৈ সকলো খেলতে অংশগ্ৰহণ কৰি সকলো কাৰ্যসূচীতে তেওঁলোকে অংশগ্ৰহণ কৰি আমাক এই ট্ৰেইনিং প্ৰগ্ৰামটো মানে মই ভাবোঁ সঁচাকৈ ছাকচেছ বুলি মই আজি অনুভৱ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24।